তো আজি মই গৈ আছোঁ লালবাগ বটানিকেল গাৰ্ডেন। তো আপোনালোক সকলোকে স্বাগতম জনালোঁ। সেইটো আমি গৈ পালোঁ বা আৰু ভিনদেউৰ লগত গৈছোঁ, সৰু ভিনদেউ। আপোনালোকে চাই থাকক, মই যি দেখি পাওঁ সেয়া আপোনালোকক দেখুৱাম। আমাৰ টিকেট 30 কৰি লৈছে, তো আমি দেখালোঁ, এতিয়া সোমালোঁ। এইটো একচুৱেলি বটানিকেল গাৰ্ডেন হয়। ইয়াতে বহুত ধুনীয়া আছে, দেখাইছে এইটো মেপখন ভিতৰত। তো গৈ আছোঁ চাই কেনে। আমি গৈ আছোঁ সৌন্দৰ্যবোৰ আকৰ্ষিত কৰিছে বাবে খুব ভাল লাগিছে। সেউজীয়া পৰিৱেশত তাৰে অলপমান আগত যাওঁতে তাৰপিছত আমি গ্লাছ হাউচটো দেখা পালোঁ, কিন্তু সেইটো কাভাৰ কৰি থৈছে, আমাৰ টাইমত বন্ধ হৈ গ'ল। কিয় বন্ধ কৰিছে এইটো নাজানো, কিন্তু অলপমান খোলা আছিল। খুব ধুনীয়া লাগিছে, ইভিনিং টাইম খুবেই ধুনীয়া লাগে। তো এইটো চাই ভাল লাগিছে, বাঁহেৰে সজাইছে। এইখিনি ফ্লাৱাৰেদি বহুত ধুনীয়াকৈ সজাই দিছে, য'ত মানে ভাল লাগিলে আমাৰ। গাৰ্ডেনিং কৰিছে বহুত ধুনীয়াকৈ। ইয়াতে টাইগাৰ ষ্টেচু বনাই থৈছে। ভিডিঅ' আৰু এইখিনিত আপোনাৰ পাথৰেৰে পাহাৰৰ নিচিনা বহুত ওখ হৈ গৈছে, আৰু তাৰে ওপৰত মন্দিৰ আছে। আৰু এইটো এটা চাবলগীয়া হয়, ভালে লাগিছে। বনসাই পাৰ্ক, য'ত আমি নোসোমালোঁ। পাৰ্কখনৰ অপজিটতে শিলৰ এইটো পাহাৰ আছে, য'ত পাহাৰৰ ওপৰত মন্দিৰ আছে, কিন্তু আমি মন্দিৰৰ পিনে নগ'লোঁ, অলপমান উঠিলোঁ পাহাৰত, তাৰ পৰা আমি গুচি আহিলোঁ, বেলেগ এটা চাইডে আগবাঢ়ি গ'লোঁ। ইমান ধুনীয়াকৈ চৰাই চিৰিকটিৰ মাত শুনি আছোঁ, খুব মনটো ভাল লাগিছে। ইয়াৰ পৰা আমি গৈ তাৰপিছত ইয়াতে ডেঞ্জাৰ বুলি লিখা আছে, কৈছে মানে সাপ বা কিবা বেলেগ এনেকুৱা ওলাই যাব পাৰে, ইয়াতে আছে, তো নিজকে সাৱধান হৈ যাব দিছে। সেইবাবে ক'তোতে এইটো ছাইড বা সেইটো ছাইড হৈ কেনে যাব মানা কৰিছে। য'ত হোল্ড আছে তাত আপোনাৰ সাপ আছে। এতিয়া আমি লেকৰ পিনে গৈ আছোঁ। আৰু এইখিনি নদীৰ ছাইডত আপোনাৰ ঝৰ্ণা আছে দুইফালে।
আৰু ইয়াৰ পৰা আমি অটো লৈ কেনে টিপু চুলতান পেলেচত গ'লোঁ। इसलिए तो हम ढोल का आवाज़ सुने नीचे जोड़े से देखा है मिला आदमी मरने से कोई रोता है ढोल को नहीं बजाए मेरा अभी ना आ रहे जहां আৰু আমি গৈ থাকোঁতে বাঁহৰ ডলা কুলা সকলোবোৰ বাঁহেৰে বনাই থকা দেখা পালোঁ, ভাল লাগিল। পাচি আমি আহি পালোঁ এতিয়া টিপু চুলতান পেলেচত। আমি এণ্ট্ৰি মাৰিম। স্কেন কৰিব লাগে। স্কেনিং কৰাৰ পিছত আধাৰ কাৰ্ডো সুধিলে। আমাৰ এতিয়া বৰষুণ আহি গৈছে। বৰষুণ ষ্টাৰ্ট হৈ গ'ল। দুটা জাগা আমি এণ্ট্ৰি কি ল'লোঁ, বৰষুণেই দি দিলে। পুৰা চন্দন কাঠৰ হয়, টিপু চুলতানৰ মেহেল হয়, কিন্তু 11 বছৰ লাগিছিলে বনাওঁতে। ওলাই আহিলোঁ, ভিতৰত কেমেৰা কৰিব নিদিয়ে। তাৰ পৰা আহিলোঁ, কৈছোঁ চন্দন কাঠেৰে বনোৱা হয়। পূৰা কাঠ আৰু এয়া চন্দন কাঠেৰে বনাইছে। নবনা এতিয়া আমি ওলাই কেনে গৈ আছোঁ। উবেৰলৈ বাহঁতৰ ঘৰত আকৌ ৰিটাৰ্ণ গৈ আছোঁ ঘৰত। मतलब छुट्टियां में करता है क्यों रे क्यों मैं 20,000 तो लेडीज बैठ ना फ्री जेंट्स को ये सिर्फ फ्री अरे फ्री पूरा बस में फ्री गवर्नमेंट पूरा बस में फ्री और लेडीज या जेंट्स
ini Ledison. Oh, Ledison. আজান দিছে Asor azan. ফাৰ্ষ্ট টাইম শুনা পালোঁ আজানৰ আৱাজ ইয়াতে এইটো চাইডে আৰু আহিব দেখাই দে হাকিনি দেখাই দে এইখিনি জায়গা কি কোন সে জায়গা है ये भैया টিপু সুলতান ৰোডে হয় তেলে আমি निजामुद्दीन ক'ত দেখা পালি নিজামুদ্দিন মহল্লা সেইকাৰণেতো আজান শুনা পাইছে এইয়া মছজিদ দেখাই দে Dia baat jai sudah uthi jahe. টেম্পল আছে ভিতৰত Mana lo edik ini type no. আমি গৈ 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 তাৰপিছত পালোঁ পুলিচৰ হেডকোৱাৰ্টাৰটো তাৰ পৰা আমি ভাল লগা দৃশ্যবোৰ যিমানখিনি মোক আকৰ্ষিত কৰে সিমানখিনি মই আপোনালোকক দেখুৱাই যাব বিচাৰোঁ মোৰ যিমানখিনি ভাল লাগিছে চাই কেনে আপোনালোকেও চাব পাৰে তো আৰু মোৰ লগত শেষৰলৈ থকাৰ বাবে অশেষ ধন্যবাদ তাৰপিছত মই গৈ থাকোঁতে হায়াবুছা চলাই যোৱা এগৰাকী ব্যক্তিক দেখা পালোঁ তাৰপিছত ব্যক্তিজন সেনেকৈ গৈ আমি মেট্ৰ' ষ্টেচন পালোঁ মেট্ৰ' ষ্টেচনৰ পৰা আমি আগুৱাই গ'লোঁ তাতে হস্পিটেল এখন পালোঁ গৈ থাকোঁতে চাৰ্চ এখন দেখা পালোঁ শেষৰলৈ থকাৰ বাবে অশেষ ধন্যবাদ আৰু আজি যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব